ডেফোত সন্দেহযুক্ত হেৰোইন সহ আটক এজন আৰক্ষীৰ সোমবাৰে পুৱাৰ পৰা 10 মান বজাত ডেফোৰ সমীপৰ পানবাৰীত সন্দেহযুক্ত হেৰোইন সহ এজন যুৱকক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত পানবাৰী এলপি স্কুলৰ সন্মুখত ডেফো নগৰ আৰক্ষী চকী আৰু ডেফো থানাৰ যৌথ অভিযানত নগাঁও জিলাৰ বটদ্ৰৱা থানা এলেকাৰ পশ্চিম ভেৰভেৰীৰ হাছান আলীৰ পুত্ৰ ফজৰ আলীক সন্দেহযুক্ত হেৰোইন সহ হাতে লোতে ধৰা পেলায় আৰক্ষীয়ে যুৱকজনৰ কবলৰ পৰা 14টা প্লাষ্টিক কণ্টেইনাৰৰ পৰা 17 গ্ৰাম হেৰোইন উদ্ধাৰ কৰিবলৈ সক্ষম হয় হেৰোইনখিনি জিলা উপ আৰক্ষী অধীক্ষক ৰিচাৰ্ড বাইলং আৰু নিৰপেক্ষ সাক্ষীগণৰ সাক্ষাতে জব্দ কৰে এই সন্দৰ্ভত ডিফু থানাত এক গোচৰ ৰুজু দি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে আজি 4/8/2025 তাৰিখ মই পানবাৰী বিডিপি প্ৰেছিডেণ্ট আমাৰ পানবাৰী আৰু বৰুগাঁও বিডিপি লগতে পুলিচৰ যৌথ অভিযানত আমাৰ গাঁৱত ফজৰ আলী নামৰ ড্ৰাগছৰ কাৰবাৰী এটাক ধৰা হৈছে সেই ল'ৰাটোৰ লগত আৰু কিছুমান হেৰি থকাৰ মোৰ সন্দেহ আছে গতিকে আমি আৰু চেষ্টা কৰিব লাগিব যে বাকীকেইটাকো ধৰিব পৰা যায় কেনেকুৱা আৰু আমাৰ বৰ্তমান আমাৰ ডিএছপি সাহেব ওচি ছাৰ আইচি ছাৰ তেখেতসকলৰ যিখিনি কাম মই দেখিলোঁ মানে মোৰ ফালৰ পৰা বহুত ভাল লাগিছে আৰু মানে এনেকুৱা অভিযান মাজে সময়ে হ'ব লাগে আৰু তেনেকুৱা ধৰি থাকিব লাগে মানুহজনৰ কলৰ ড্ৰাগছ পাইছেনে পাইছে কেইটা কণ্টেইনাৰ পাইছে 14টা কণ্টেইনাৰ পাইছে লগতে মোবাইল এটা চিজ কৰিছে বাকীখিনি আৰু তেখেতসকলক লোকেল নহয় এই নগাঁও ছাইডৰ উত্তৰ নগাঁও ছাইডৰ ল'ৰা হয় যে ইয়াত ভাড়া হিচাপে কেইদিনমানে হৈছে আহিছে সেই মানে সিহঁত তেনেকৈ আৰু আজি ইয়াত কালি তাত পৰহি তাত এতিয়া সেই মানুহকেইটাৰ কাৰণে আমাৰ গাঁওবোৰৰো বদনাম হৈ আছে গতিকে আমাৰ ল'ৰা ছোৱালীবিলাক স্কুলীয়া ল'ৰা ছোৱালীবিলাক বেয়া হৈ আছে গতিকে মানে আমিও এতিয়া সজাগ হ'ব সময় হ'ল আমাৰ ৰাইজেও অকণমান লগ দিব লাগে সেই আসামীবোৰ ধৰিবৰ কাৰণে সেয়ে মানে মোৰ ফালৰ পৰা ক'বলগীয়া